কাজিৰঙাৰ ভিনটেজ কাৰ এণ্ড বাইকৰ মিউজিয়ামলৈ আহিছোঁ। এইটো ইয়াৰ আগৰ এটা সৰু ভিডিঅ'ত মই লোকেশ্যনটো কৈছিলোঁ। এইফালে পাৰ্কিং আছে। এইবোৰ হেলমেট হাফ হেলমেটেৰে সজাই ৰাখিছে। ইয়াৰ ভিতৰত দুটা হল আছে, এটা গাড়ীৰ এটা বাইকৰ। আমি প্ৰথমতে বাইকৰটোত সোমাই যাওঁ। গাড়ীৰটো বেলেগ, এইটো গাড়ীৰ হয়, এইটো গাড়ীৰ, এইফালে বাইকৰ। দুটা দেখাবলৈ এটা ভিডিঅ'ত পৰা নাযাব। প্ৰথমতে বাইকৰটোলৈ সোমাই যাওঁ। প্ৰথম চাইকেলৰ পৰা চাওঁ। এইবোৰ আগৰ চাইকেল। এয়া এই পেট্ৰল টেংকি লগোৱা চাইকেল। आर्मी लगे जो टाइम सेकंड वर्ल्ड टाइम 2000 को এইখন এখন ভাল লাগিছে। এইখন এইখন 1961-ৰ ইটালীৰ হয়। এইখন ইটালীৰ। এইখন হোণ্ডাৰ। হিৰো আৰু হোণ্ডা দুটা ভাগ হোৱাৰ পিছত হোণ্ডাই আজিকালি বেলেগে বাইক বনায়, হিৰোই বেলেগে বনায়। এইখন আগৰ হোণ্ডাৰ নিজা বাইক হয়। এইখন এই ইঞ্জিনটো চাওক। 98 cc। এইখন 1967-ৰ বাইক হয়, অৰিজিনেল জাপানৰ ইয়ামাহা। এইখন জাৱাটো এতিয়া আকৌ ওলাইছে। এইখন 78-ৰ হয়, অৰিজিনেল জাৱা। এইখনো জাৱা 1960-ৰ। এইখন আমি সেই যে চিনেমাবোৰ যে ব্ৰিটিছৰ আমাৰ স্বাধীনতাৰ চিনেমাবোৰ দি থাকে নহয়, মংগল পাণ্ডে টাইপৰ, এই এনেকুৱাবোৰ দেখাই আছিল চিনেমাবোৰত। এইখনতো আমি পাইছোঁৱে, বাজাজ M80। এইখন বেছি পুৰণা নহয়, আমি পোৱা বাইকেই হয় এইখন। এইখন মফেড 61-ৰ। এইখন 1949-ৰ হয়। এই টেংকিটো একদম সৰু। এইটো ৰাজদূত আমি পাইছোঁৱেই এইখিনি। এয়া ৰাজদূতো পাইছোঁ। এইখন এইটো চলাইছোঁ। এইখন 71-ৰ হয়। এইখন লাইটেনিং 535। এইখন এনফিল্ডৰ। এইখন ছানবিম। এইখন খুব পপুলাৰ হয়। এইখন 45-ৰ হয়, 1945। এইখন গ্ৰেট ব্ৰিটেইনৰ হয় এই বাইকখন। এইখন এইখনো এনফিল্ডৰ। এতিয়াৰ এনফিল্ড চলোৱাখিনি বুজি নাপাব। এতিয়াৰ কালাৰ আজিকালি কালাৰফুল কৰি দিলে। ফিমেলৰ কাৰণেও বনাইছে এতিয়াৰ এনফিল্ডখিনি। এই আগৰ আছিলে। এইখনটো আমাৰ এভাৰগ্ৰীণ RX-100। এয়া বহুতে দেখিয়ে আছে, চলায়ো আছে এতিয়া। এইখন ভেস্পা। এইখন আগৰ ভেস্পা হয়। আমি এতিয়া দেখি থকা ভেস্পাবোৰ অলপ ঠেক। এইখন আগৰ ভেস্পা। এইখনৰ নামটো লিখা নাই, এইখন লেম্পেডৰ হয় চাগে। হয়, এইখন BS-ৰ আমি চাইকেল চলাইছোঁ। এইখন BS-ৰ বাইক হয়, 1949-ৰ। এয়া ৰাজদূত। পিয়ানো এটাও আছে। গ্ৰামোফোন চামোফোনো ৰখা আছে আগত। এইখিনি গোটেই স্কুটাৰ। এইখনটো কাইনেটিক হোণ্ডা। প্ৰথম চেল্ফ থকা স্কুটাৰ চাগে এইখনে হয়, ইলেক্ট্ৰিক স্কুটাৰ এইখনে ওলাইছিল চাগে। এইখন এখন ইঞ্জিন ষ্টাৰ্টেড সৰু।
এয়া গোটেই আগৰ ৰেডিঅ' গ্ৰামোফোন সেইখিনি আছে ওপৰত আগৰ দিনৰ এই ঘড়ীবোৰ আছে সেইখিনি এনেকৈ বুজিয়ে নাপাব আপোনালোকে এদিন আহিব ইমান ধুনীয়া বস্তু এটা ইমান ওচৰতে আছে চাব লাগিব এতিয়া গাড়ীৰ ফালে যাওঁ